কৃষ্ণ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো আগৰ ভিডিঅ'ত ইয়াত দেখাইছিলোঁ মই গুটি কেনেকুৱা দিয়ে, কি পদ্ধতিৰে দিয়ে ৰঙালাও গুটি, আৰু ব্ৰিজনৰ পিছতো দিছিলোঁ আপোনালোকক ৰঙালাও পুলি কিমান ডাঙৰ হ'ল, কি কথা। তো আজি মই আপোনালোকক দেখাম বুলি ভাবিছোঁ পুনৰবাৰ ৰঙালাও পুলি বগালে নাই বগোৱা, লাগিছে নাই লগা, তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ। কিমানটা সঁচা কিমানটা মিছা, তো বলক ভিডিঅ'ৰ যোগেদি আপোনালোকক মই দেখাবলৈ আগবাঢ়িছোঁ। এয়া চাওক, এনেকুৱা লহপহকৈ ডাঙৰ হৈ লহপহকৈ বগাইছেহি। এয়া এইবোৰ ৰঙালাও, এইবোৰ আৰু দুই এটা সৰু সৰু হৈছে, লাগিছে আৰু সৰু সৰু হৈছে, এইকেইটা লাগিছে আৰু লাগিছে দুই এক। আৰু ৰঙালাও গুটি আমি মাঘতে দিব পাৰিব লাগিছিলে, তো পানীৰ কাৰণে দিব নোৱাৰিলোঁ। পানী পথাৰত পানী আছিলেই, সেইকাৰণে দিব নোৱাৰিলোঁ, দেৰি হ'ল। ফাগুনত দিয়া হ'ল, মাঘটো দিব নোৱাৰি লেট হৈ গ'ল। সেইকাৰণে আমাৰ এতিয়া অলপ ডাঙৰ হ'বই লাগিছিল লাগিও। এইবোৰ ৰঙালাও আৰু মই আপোনালোকক কৈছিলোঁ যে মাজে মাজে কেৰেলা দিছোঁ, কেৰেলা ভেন্দি আপোনালোক দেখাম। কেৰেলা দিছোঁ, ভেন্দিও দিছোঁ। এইবোৰ ইমান ডাঙৰ ডাঙৰ হৈছে। বলক খালটা জাপ মাৰি লওঁ। এইবোৰ ইয়াত কেৰেলা দিছোঁ, কেৰেলা বগাইছে, ফুলো দিছে। কেৰেলা এইবোৰ ৰঙালাও বগাইছে, দেখিছে নাই ইমান দীঘল দীঘল বগাইছে। ইয়াতো লাগিছে, এইবোৰ লাগিছে আৰু ৰঙালাও লাগিছে। এতিয়া দৰৱ মাৰিবলৈ হৈছে, পোক দৰৱ মাৰিব লাগিব। বৰ্তমান পোক নাই ধৰা এতিয়ালৈকে, পানীটো পাই আছে সেইকাৰণে, বৰষুণ তাক দি আছে নাই, সেইকাৰণে দৰৱ চৰৱ নাই মৰা। এইবোৰ ৰঙালাও দেখিছে নহয়, গোটেই ৰঙালাও দিছোঁ এইবাৰ অকল। আপোনাৰ 10 বিঘা ৰঙালাও দিছোঁ, অকল 10 বিঘা ৰঙালাও খেতি কৰিছোঁ, বেলেগ একো নাই। বিঘামানত কেৰেলা আছে, তাৰ পৰা আপোনালোকে ভেন্দি দেখিছে না, জেওৰা দিয়ালৈকে এইবোৰ ৰঙালাও। কিমান ভাল হৈছে কিমান নাই আপোনালোকে ক'ব।
মোৰ মতেতো ভালেই হৈছে। যোৱাবাৰতকৈ এইবাৰ অলপ বেছি ভাল হৈছে ৰঙালাওখিনি। যোৱাবাৰতো পানী চানীও নাই, এইবাৰ বৰষুণো পাইছে অলপ ৰঙালাও পুলি কেইজোপাত। এয়া আপোনালোকক কৈছিলোঁ যে ভেন্দি উঠিছোঁ বোলে, এয়া ভেন্দিও লাগিছে, আপোনালোকক দেখাম। এইবোৰ ৰঙালাও ভেন্দি আছে, লাগিছে, আপোনালোকক দেখাম বুলি কৈছিলোঁ। তো এয়া ভেন্দি লাগিছে। এইবোৰ ভেন্দি লাগিছে। আৰু আমি ৰঙালাও পিছত কি দৰৱ মাৰিম, পোকৰ কাৰণে কি দৰৱ মাৰিব লাগে, কি নাই, এইবোৰ পিছত দেখাম মই, যেতিয়া মই দৰৱ মাৰিম তেতিয়া। যেতিয়া স্প্ৰে কৰিম তেতিয়া আপোনালোকক দেখাম পোকৰ কাৰণে কি মাৰিব লাগে, গছজোপা বেমাৰী হ'লে কি মাৰিব লাগে, চব দেখাম আপোনালোকক। আজিৰ ভিডিঅ'টো ইমানটোৱে আছিল। আশা কৰোঁ সকলোৰে ভাল লাগিল ভিডিঅ'টো চাই।